মই ৰাতুল ভৰালী। মোৰ যোৱাকালি যিটো ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলিছে, মই এজনী মাইকীক ৰেপ কৰা বুলি ওলাইছে, সেইটো অসত্য কথা হয়। সিহঁতৰ তাত মই 1,32,000 টকা পাব আছিলোঁ, আৰু সেইকাৰণে তেওঁলোকে মানুহ লগাই মোক মাৰপিট কৰে, এটেম্পটো মাৰ্ডাৰ কৰিবলৈ ওলাইছিলে, হাতত ঘাও দিছে, 14টাকৈ চিলাই পৰিছে। মই সেইদিনাখন ৰাতিয়ে থানাত গৈ এজাহাৰ দিছোঁ। সেই পিছত আইনৰ কাম আইনে কৰি আছে। এয়া মোক সিহঁতে হাতত মাৰিছে, মোৰ সোণৰ ব্ৰেচলেট এটা লৈ গৈছে, হাতৰ আঙুঠি টানিছিলে, আঙুঠি নিব নোৱাৰিলে, গলৰ পৰা সোণৰ চেইন এডাল লৈ গৈছে, আৰু তেওঁলোকে সাৰিবৰ কাৰণে মোক উপদেশত মোক সিহঁতে বলৎকাৰ কৰা বুলি কেছ দিছে মোৰ ওপৰত। কিন্তু সেইটো মিছা কথা হয়। যি মই বলৎকাৰ সঁচাকৈ কৰিছিলোঁ, যদি মই শাস্তি হওক, মোৰ ক'বলগীয়া একো নাই। এয়া কথা হৈছে, চাওক, আপোনালোকে চিন্তা কৰক, যদি এজন মানুহৰ তাত পইচা পাই খুজিব যাওঁতেই বলৎকাৰ কৰা বুলি কেছ দিয়ে, মাৰধৰ কৰি বলৎকাৰ কৰা বুলি কেছ দিয়ে, তেতিয়াহ'লে মানুহ কেনেকৈ জীয়াই থাকিব এখন পৃথিৱীত? আপোনালোকে চিন্তা কৰকচোন এবাৰ। তেওঁ মোৰ ফাৰ্মত কাম কৰিছিলে, মেনেজাৰ হিচাপে কাম কৰিছিলে, কাম কৰি তেওঁ চিনি নাপাওঁ বুলি কৈছে মোক। আজিৰ পৰা এমাহ আগত মোৰ তাৰ পৰা ওলাই গৈছে, ওলাই যায় তেওঁ পইচা দিব লগাৰ ভয়ত তেওঁ এতিয়ালৈকে কৈছে ঘৈণীয়েকক বলৎকাৰ কৰা বুলি মোৰ ওপৰত মিছা অপবাদ দিছে। মই বিবাহিত হয়, মই বিবাহ কৰিবৰ কাৰণে আজি 20 বছৰ হ'ল। মোৰ ল'ৰা ক্লাছ 9 পাইছে, সৰু ল'ৰা ক্লাছ 7 পাইছে, আৰু তেওঁলোকক পইচা খুজিব যায় হিৰণ্য ডেকাই যিটো অপবাদ দিলে, আপোনাৰ চিন্তা কৰকচোন। হিৰণ্য ডেকাৰ তাত মই 1,32,000 টকা পাব থাকিলোঁ টোটেল, আৰু তাৰ তলত তেওঁলোকে মোক বদনাম দিছে যে মই ৰেপ কৰিব গৈছোঁ বুলি। চাওকচোন, ৰাইজে বিচাৰ কৰক, যে সঁচা ফাঁচি দিয়ক, মোৰ আপত্তি নাই তাত। মোৰ ক'বলগীয়াখিনি। মই ৰাতুল ভৰালী। মোৰ যোৱাকালি যিটো ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলিছে, মই এজনী মাইকীক ৰেপ কৰা বুলি ওলাইছে, সেইটো অসত্য কথা হয়। সিহঁতৰ তাত মই 1,32,000 টকা পাব আছিলোঁ, আৰু সেইকাৰণে তেওঁলোকে মানুহ লগাই মোক মাৰপিট কৰে, এটেম্পটো মাৰ্ডাৰ কৰিবলৈ ওলাইছিলে, হাতত ঘাও দিছে, 14টাকৈ চিলাই পৰিছে। মই সেইদিনাখন ৰাতিয়ে থানাত গৈ এজাহাৰ দিছোঁ। সেই পিছত আইনৰ কাম আইনে কৰি আছে। মোক সিহঁতে হাতত মাৰিছে, মোৰ সোণৰ ব্ৰেচলেট এটা লৈ গৈছে, হাতৰ আঙুঠি টানিছিলে, আঙুঠি নিব নোৱাৰিলে, গলৰ পৰা সোণৰ চেইন এডাল লৈ গৈছে, আৰু তেওঁলোকে সাৰিবৰ কাৰণে মোক উপদেশত মোক সিহঁতে বলৎকাৰ কৰা বুলি কেছ দিছে মোৰ ওপৰত। কিন্তু সেইটো মিছা কথা হয়। যি মই বলৎকাৰ সঁচাকৈ কৰিছিলোঁ, যদি মই শাস্তি হওক, মোৰ ক'বলগীয়া একো নাই। এয়া কথা হৈছে, চাওক, আপোনালোকে চিন্তা কৰক, যদি এজন মানুহৰ তাত পইচা পাই খুজিব যাওঁতেই বলৎকাৰ কৰা বুলি কেছ দিয়ে, মাৰধৰ কৰি বলৎকাৰ কৰা বুলি কেছ দিয়ে, তেতিয়াহ'লে মানুহ কেনেকৈ জীয়াই থাকিব এখন পৃথিৱীত? আপোনালোকে চিন্তা কৰকচোন এবাৰ। তেওঁ মোৰ ফাৰ্মত কাম কৰিছিলে, মেনেজাৰ হিচাপে কাম কৰিছিলে, কাম কৰি তেওঁ চিনি নাপাওঁ বুলি কৈছে মোক। আজিৰ পৰা এমাহ আগত মোৰ তাৰ পৰা ওলাই গৈছে, ওলাই যায় তেওঁ পইচা দিব লগাৰ ভয়ত তেওঁ এতিয়ালৈকে কৈছে ঘৈণীয়েকক বলৎকাৰ কৰা বুলি মোৰ ওপৰত মিছা অপবাদ দিছে। মই বিবাহিত হয়, মই বিবাহ কৰিবৰ কাৰণে আজি 20 বছৰ হ'ল। মোৰ ল'ৰা ক্লাছ 9 পাইছে, সৰু ল'ৰা ক্লাছ 7 পাইছে, আৰু তেওঁলোকক পইচা খুজিব যায় হিৰণ্য ডেকাই যিটো অপবাদ দিলে, আপোনাৰ চিন্তা কৰকচোন। হিৰণ্য ডেকাৰ তাত মই 1,32,000 টকা পাব থাকিলোঁ টোটেল, আৰু তাৰ তলত তেওঁলোকে মোক বদনাম দিছে যে মই ৰেপ কৰিব গৈছোঁ বুলি। চাওকচোন, ৰাইজে বিচাৰ কৰক, যে সঁচা ফাঁচি দিয়ক, মোৰ আপত্তি নাই তাত। মোৰ ক'বলগীয়াখিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।